আজি আমি পৰিমিতিৰ 10টা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। এই প্ৰশ্নকেইটা অল ইণ্ডিয়া লেভেলৰ বিভিন্ন এক্সাম যেনে SSC, বেংক পিঅ, ৰেলৱে, CTET আদিত ইতিমধ্যে আহিছে। মই প্ৰশ্নকেইটা অকণমান জটিল ধৰণৰ বাছনি কৰিছোঁ কাৰণ 2019 চনৰ টেট এক্সামৰ প্ৰশ্নকেইটা জটিল আছিলে। গতিকে ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1। আয়ত এটাৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ দুগুণ যদি ইয়াৰ দৈৰ্ঘ্য 5 সেণ্টিমিটাৰ হ্ৰাস কৰা হয় আৰু প্ৰস্থ 5 সেণ্টিমিটাৰ বৃদ্ধি কৰা হয়, আয়তৰ কালি 75 সেণ্টিমিটাৰ বৃদ্ধি হয়, আয়তটোৰ দৈৰ্ঘ্য হৈছে। অৰ্থাৎ আয়তৰ দৈৰ্ঘ্য যদি আমি L বুলি ধৰোঁ, এই দৈৰ্ঘ্যটো কি ইয়াতে উলিয়াব লাগিব। এতিয়া আমি এটা আয়ত যদি ড্ৰ কৰোঁ আৰু আয়তৰ দৈৰ্ঘ্য আমি L বুলি ধৰিছোঁ আৰু প্ৰস্থ কি B বুলি ধৰিছোঁ। কুৱেশ্যনটোত কি কৈছে যে আয়ত এটাৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণ। অৰ্থাৎ এনেকুৱা দিয়া থাকিলে আমি সদায় প্ৰথমতে প্ৰস্থটো ধৰিব লাগিব, তেতিয়া আমাৰ কাৰণে সহজ হৈ যাব। প্ৰস্থ B যদি আমি x বুলি ধৰোঁ, তেতিয়া দৈৰ্ঘ্যটো কি কৈছে যে প্ৰস্থৰ দুগুণ। অৰ্থাৎ দৈৰ্ঘ্য এতিয়া L কি হৈ যাব, প্ৰস্থ আমি x বুলি ধৰিছোঁ, ইয়াৰ 2x হৈ যাব। আৰু এইটো অৱস্থাত অৰ্থাৎ প্ৰথম অৱস্থাত কালি কি পাম আমি, যে প্ৰথম অৱস্থাত কালি হ'ব যে দৈৰ্ঘ্য আৰু প্ৰস্থৰ পূৰণফল অৰ্থাৎ x × 2x, তাৰ মানে আমি প্ৰথম অৱস্থাত কালি কি পাম 2x হোল স্কয়াৰ। তো কুৱেশ্যনত ছেকেণ্ড কণ্ডিশ্যন আৰু এটা দিয়া আছে, সেইটো হৈছে যদি দৈৰ্ঘ্যৰ 5 সেণ্টিমিটাৰ হ্ৰাস কৰা হয়, অৰ্থাৎ আমি আগতে দৈৰ্ঘ্য ধৰিছিলোঁ 2x, চ' এই 2xৰ পৰা আমি কি এতিয়া কমাব লাগিব 5 সেণ্টিমিটাৰ কমাব লাগিব। আৰু প্ৰস্থ 5 সেণ্টিমিটাৰ বৃদ্ধি কৰা হয়, আমি প্ৰস্থ x বুলি ধৰিছিলোঁ, চ' xৰ পৰা আমি কি 5 সেণ্টিমিটাৰ বঢ়াব লাগিব। আয়তৰ কালি 75 সেণ্টিমিটাৰ বৃদ্ধি হয়। আমি আগতে আয়তৰ কালি উলিয়াইছিলোঁ 2x² আৰু এই 2x² লগত কি হৈ যাব 75 সেণ্টিমিটাৰ বৃদ্ধি হৈ যাব। এতিয়া দৈৰ্ঘ্য আৰু প্ৰস্থৰ সালসলনি কৰাৰ পিছত আমি কালিটো পালোঁ 2x² + 75 আৰু আমি কালি কি জানো যে দৈৰ্ঘ্য ইনটু প্ৰস্থ পূৰণ কৰিলে কি পাম, কালি পাম। অৰ্থাৎ নতুনকৈ আমি যোনটো প্ৰস্থ আৰু যোনটো দৈৰ্ঘ্য পাইছোঁ সেইটো পূৰণ কৰিলে আমি কি পাম, কালি পাম। এতিয়া আমি এটা সমীকৰণ পাইছোঁ, ইয়াৰ পৰা আমি যদি সমাধান কৰোঁ তেতিয়া আমি xৰ ভেলু পাই যাম আৰু সেই ভেলুটো পুট কৰি দিলে আমি কি দৈৰ্ঘ্য উলিয়াই ল'ব পাৰিম। এতিয়া এইটো মাল্টিপ্লাই কৰিলে আমি কি পাম যে x × 2x মাল্টিপ্লাই কৰিলে হ'ব 2x², x -5 এইটো হ'ব -5x আৰু এইটো হ'ব +5 × 2x, চ' হৈ যাব +10x। ঠিক তেনেকৈ +5 × -5 ইয়াত কি হৈ যাব -25 ইকুৱেল আমি এইটো আগৰ পৰাই আছে আমাৰ এইটো একেই থাকিব 2x² + 75। এতিয়া বাওঁফালে আছে সমান চিনৰ বাওঁফালে আছে 2x², এই 2x² আৰু এই 2x² আমি কাটি দিব পাৰিম। তাৰপিছত কি থাকিব যে 10x - 5x কি হ'ব 5x আৰু এই সমান চিনৰ বাওঁফালে আছে 25, সোঁফালে আনিলে কি হৈ যাব প্লাছ হৈ যাব। অৰ্থাৎ আমি সোঁফালে কি পাম যে 75 + 25 তাৰ মানে 100 আৰু এনেকৈ আমি xৰ ভেলু কি পাই যাম, x = 20। xৰ ভেলু 20 পালোঁ, তাৰ মানে প্ৰস্থ আমি কি পালোঁ 20, চ' দৈৰ্ঘ্যটো প্ৰস্থৰ দুগুণ বুলি কৈছে, চ' আমি দৈৰ্ঘ্য কিমান পাম যে 2 × 20 = 40 সেণ্টিমিটাৰ। অৰ্থাৎ আমাৰ অপশ্যন ডিটো ইয়াতে কি হ'ব, শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 2। আয়তকাৰ প্লট এখনৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ 4 গুণ 1200 বৰ্গমিটাৰ জোখৰ এখন খেলপথাৰে প্লটটোৰ মুঠ কালিৰ 1/3 দখল কৰে, প্লটটোৰ দৈৰ্ঘ্য কিমান। অৰ্থাৎ আয়তকাৰ প্লট এখনৰ দৈৰ্ঘ্য আমি L বুলি ধৰিলে এই দৈৰ্ঘ্যটো কিমান আমি এটি উলিয়াব লাগে। এতিয়া প্ৰথমতে আমি ইয়াত এটা আয়তকাৰ প্লট এটা ড্ৰ কৰি লওঁ। এনেকুৱা এটা আয়তকাৰ এটা প্লট আমি ড্ৰ কৰিছোঁ আৰু ইয়াৰ প্ৰথম কণ্ডিশ্যনটো হৈছে যে আয়তকাৰ প্লট এখনৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ 4 গুণ। অৰ্থাৎ প্ৰস্থ যদি আমি x বুলি ধৰোঁ তেতিয়া দৈৰ্ঘ্যটো কি কৈছে যে প্ৰস্থৰ 4 গুণ অৰ্থাৎ 4x হ'ব। ছেকেণ্ড কণ্ডিশ্যনটো কৈছে যে 1200 বৰ্গমিটাৰ জোখৰ এখন খেলপথাৰে প্লটটোৰ মুঠ কালিৰ 1/3 দখল কৰে। অৰ্থাৎ এই গোটেইটো এটা আয়তকাৰ প্লট হয়, তাৰে 3 ভাগ কৰি এভাগত কি কৈছে এটা খেলপথাৰ আছে। এইটো যদি আমি এটা খেলপথাৰ বুলি ধৰোঁ আৰু এই খেলপথাৰটোৰ কালি কিমান দিয়া আছে যে 1200 মিটাৰ স্কয়াৰ। অৰ্থাৎ 3 ভাগৰ এভাগৰ কালি যদি 1200 মিটাৰ স্কয়াৰ হয়, তেতিয়া এই গোটেই প্লটটোৰ কালি কি হ'ব যে আমি 3 দি যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি পাই যাম। অৰ্থাৎ আয়তকাৰ যোনটো
প্লট আছে এই আয়তকাৰ প্লটৰ কালি আমি কিমান পাম যে আয়তকাৰ প্লটৰ কালি ইয়াত কি হ'ব যে 3 * 1200 মিটাৰ স্কয়াৰ অৰ্থাৎ 3600 মিটাৰ স্কয়াৰ কি হ'ব আয়তকাৰ প্লটৰ কালি ইয়াত হ'ব কাৰণ 3 ভাগ কৰি এভাগৰ কালি 1200 গতিকে গোটেই 3 ভাগৰ কালি কি হ'ব 3 দি আমি মাল্টিপ্লাই কৰিলে পাই যাম আমি কি জানো যে আয়তৰ কালি কি হয় যে দৈৰ্ঘ্য ইনটু প্ৰস্থ কৰিলে কি আয়তৰ কালি হয় অৰ্থাৎ এই প্লটটো আয়তকাৰ আছিল গতিকে ইয়াৰ কালিৰ ফৰ্মুলাটো আমি ইয়াত লিখি দিলে আমি কি পাম যে 4x * x এতে ইয়াৰ পৰা যদি আমি সমাধান কৰো তেতিয়া x ৰ ভ্যালু পাই যাম 4x * x কি হ'ব যে 4x স্কয়াৰ = 3600 এতে ইয়াৰ পৰা আমি x স্কয়াৰ ভ্যালু পাম x স্কয়াৰ = কি হ'ব 4 হেফালে গলে হৰণ হৈ যাব তাৰ পিছত কি হ'ব যে 900 এতে 900 ক আমি এনেকৈ লিখিব পাৰো যে 30 হোল স্কয়াৰ সো আমি x ৰ ভ্যালু কি পালো যে x ৰ ভ্যালু কি পালো ইয়াতে 30 আৰু x ৰ ভ্যালু আমি ইয়াত পুট কৰি দিলে কি দৈৰ্ঘ্য পাই যাম দৈৰ্ঘ্য কিমান পাম যে 4 * 30 = 120 মিটাৰ অৰ্থাৎ আমাৰ অপচন নম্বৰ ডি টো ইয়াতে কি হ'ব শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 3 এটা চকাৰ ব্যাস হৈছে 1.26 মিটাৰ চকাটো 500 পাক ঘূৰিলে কিমান দূৰ ভ্ৰমণ কৰিব অৰ্থাৎ আমি ইয়াতে কি ডিসটেন্স উলিয়াব লাগিব এতিয়া চকা এটাৰ আকৃতি আমি জানো যে বৃত্তৰ নিচিনা চকাটোৰ ব্যাস কিমান দি আছে ব্যাস দি আছে 1.26 মিটাৰ অৰ্থাৎ ব্যাস এই ইয়াৰ পৰা ইয়াৰ ডিসটেন্স সব ব্যাস যদি 1.26 মিটাৰ হয় আৰু ইয়াৰ ব্যাসাৰ্ধ যদি আমি r বুলি ধৰো তেতিয়া ব্যাসাৰ্ধ আমি কি জানো যে ব্যাসক আমি যদি 2 দি পেলাই ডিভাইড কৰো তেতিয়া আমি কি ব্যাসাৰ্ধ পাই যাম অৰ্থাৎ আমি 1.26 ক যদি 2 দি হৰণ কৰো তেতিয়া কি পাম যে 0.63 এটো কি হ'ব চকাটোৰ ব্যাসাৰ্ধ এতিয়া প্ৰশ্নটোত খুদিছে যে চকাটো 500 পাক ঘূৰিলে কিমান দূৰ ভ্ৰমণ কৰিব এতিয়া 500 পাক ঘূৰিলে কিমান দূৰ ভ্ৰমণ কৰিব সেইটো উলিওৱাৰ আগতে যদি আমি এপাক ঘূৰিলে কিমান দূৰ ভ্ৰমণ কৰিব সেইটো উলিয়াও তেতিয়া আমাৰ কাৰণে 500 পাক ঘূৰাৰ ডিসটেন্স আমাৰ কাৰণে সহজ হৈ যাব অৰ্থাৎ ইয়াত দূৰত্ব বা ডিসটেন্স উলিয়াব লাগে অৰ্থাৎ ইয়াত ডিসটেন্সটো আমি যদি এক পাকৰ প্ৰথমতে উলিয়াই লওঁ সো এক পাকৰ ডিসটেন্সটো কি হ'ব যে এক পাক দিউতে চকাটো ইয়াৰ পৰা গৈ গৈ আকৌ এই আগত ইয়াত আহি যাব লাগিব অৰ্থাৎ জন্তু চকাৰ পৰিধি হয় এইটোৱে কি হ'ব এক পাকৰ ডিসটেন্স আমি বৃত্তৰ পৰিধি কি জানো 2πr সো এই বৃত্তৰ পৰিধি এটো কি হ'ব যে চকাটো এক পাক ঘূৰাৰ ডিসটেন্স আৰু ইয়াতে যদি আমি ভ্যালুখিনি পুট কৰি দিও 2 * π আমি জানো 22/7 আৰু r আমি ইয়াতে কিউ দিয়ালো 0.63 হাত 0.63 কেবাৰ যাব 0.9 এতিয়া আমি এইখিনি যদি মাল্টিপ্লাই কৰো তেতিয়া আমি কি পাম যে 3.96 অৰ্থাৎ চকাটো এক পাক ঘূৰোতে ডিসটেন্স ইমান হয় এতিয়া চকাটো যদি 500 পাক ঘূৰে তেতিয়া ডিসটেন্স আমি কিমান পাম 3.96 * 500 আৰু এই দুটা মাল্টিপ্লাই কৰিলে কি হ'ব 1980 মিটাৰ অৰ্থাৎ ইয়াত অপচন নম্বৰ বি টো কি হৈ যাব শুদ্ধ হৈ যাব কোৱেশ্চন নম্বৰ 4 এটা চকাৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ চকাটো 44 কিলোমিটাৰ গতি কৰিলে কিমান বাৰ ঘূৰিব লাগিব অৰ্থাৎ কিমান পাক ঘূৰিব লাগিব এইটো আমি এতে উলিয়াম আগৰ প্ৰশ্নটোত আমি কিমান ডিসটেন্স অতিক্ৰম কৰিছিলে সেইটো উলিয়াইছো ইয়াত কিমান বাৰ বা কিমান পাক ঘূৰিব লাগিব এটো উলিয়াম সো চকাৰ আকৃতিটো কি আমি আগতে পাইছো যে চকাৰ আকৃতিটো এটা বৃত্তৰ নিচিনা হয় আৰু বৃত্তৰ আমি দুটা ফৰ্মুলা জানো এটা হৈছে বৃত্তৰ পৰিধি হৈছে 2πr আৰু বৃত্তৰ কালি হৈছে πr স্কয়াৰ সো ইয়াৰ প্ৰশ্নখনত কৈছে যে এটা চকাৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ কিমান দি আছে r ৰ ডিসটেন্স কিমান দি আছে 7 সেন্টিমিটাৰ তে ব্যাসাৰ্ধ যদি আমি 7 সেন্টিমিটাৰ পাও তেতিয়া ইয়াৰ পৰা আমি বৃত্তৰ পৰিধি উলিয়াব পাৰিম আৰু আমি আগৰ প্ৰশ্নখনত পাইছো যে বৃত্তৰ পৰিধিটো কি হয় যে এক পাকৰ ডিসটেন্স অৰ্থাৎ এক পাক অতিক্ৰম কৰিবলৈ যোনটো দূৰত্ব হয় এই দূৰত্বটো কি হৈ যায় যে বৃত্তৰ যোনটো পৰিধি হেতু সো বৃত্তৰ পৰিধিৰ ফৰ্মুলা আমি জানো কি 2πr ইয়াতে এই ভ্যালুটো যদি আমি পুট কৰো তেতিয়া কি পাম যে 2 * π মানে 22/7
ইনটু r কিমান দি আছে 7 ইমান সেন্টিমিটার এতিয়া 7 কাটি দিলে কি হৈ যাব 44 সেন্টিমিটার আৰু এটো কি হৈ যাব এক পাকৰ ডিসটেন্স কিন্তু প্ৰশ্নটোত আমাক কি উলিয়াব দিছে যে 44 কিলোমিটাৰ গতি কৰিলে কিমান বাৰ ঘূৰিব লাগিব বা কিমানটা পাক মাৰিব লাগিব এতিয়ালৈকে আমি কি উলিয়ালো যে এক পাকৰ দূৰত্ব ইমান অৰ্থাৎ এটো এতিয়া উল্টাকে যদি আমি কও যে 44 সেন্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চকাটোৱে এক পাক দিব লাগে আৰু হেতু আমি এনেকে লিখি লও যে 44 সেন্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চকাটো এক পাক ঘূৰিব লাগে এতিয়া 44 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ চকাটোৱে কিমান বাৰ ঘূৰিব লাগিব সো ওপৰত আমি কি লিখিম যে 44 কিলোমিটাৰ আৰু তলত কি লিখিম 44 সেন্টিমিটাৰ এতিয়া এই কিলোমিটাৰটোক আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব আৰু কিলোমিটাৰক আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰাৰ আগতে কিলোমিটাৰটোক আমি মিটাৰত কনভাৰ্ট কৰিব লাগিব সো কিলোমিটাৰক মিটাৰত কনভাৰ্ট কৰিলে আমি 1000 দি মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমি কি পালো মিটাৰ পালো এতিয়া মিটাৰক যদি আকৌ 100 দি মাল্টিপ্লাই কৰো তেতিয়া কি পাম সেন্টিমিটাৰ পাম আৰু তলতে আমাৰ কি আছে 44 সেন্টিমিটাৰ প্ৰশ্নখিনিত এটো মনত ৰাখিব যে সেন্টিমিটাৰ আৰু কিলোমিটাৰ বা যোনটো ইউনিট দি আছে সেই দুইটা ইউনিট কি আমাৰ সমান হ'ব লাগে এতিয়া এই 44 আৰু এই 44 কাটি দিলে আমাৰ এখিনি থাকিব অৰ্থাৎ 1000000 সো এটা অপচন ডি ত আছে গতিকে অপচন ডি টো ইয়াতে কি হ'ব শুদ্ধ কোৱেশ্চন নম্বৰ 5 যদি ৰেল এখনৰ ইঞ্জিনৰ চকাৰ পৰিধি 4 ভাগৰ 2 মিটাৰ হয় আৰু ই 4 সেকেন্ডত 7টা পাক ঘূৰিলে তেনেহলে ৰেলখনৰ গতি হৈছে অৰ্থাৎ এইবাৰ আমি কি ৰেলৰ গতি বা স্পিড উলিয়াব লাগিব আগৰ এটা কোৱেশ্চনত আমি কি ডিসটেন্স উলাইছিল আৰু এটা কোৱেশ্চনত কিমান পাক ঘূৰিছে হেতু উলিয়াইছিল সো কোৱেশ্চনত কৈছে যে 4 সেকেন্ডত 7টা পাক ঘূৰিলে এতিয়া আমি ইতিমধ্যে আমি পাইছো কি যে এক পাক সমান সমান কি হৈ যায় যে পৰিধি আমি এটো আগৰ প্ৰশ্নখিনিত আমি এটো ডিসকাশন কৰিছো যে এক পাক সমান সমান কি পৰিধি হৈ যায় আৰু ইয়াত পৰিধিটো কিমান দি আছে যে 4 ভাগৰ 2 মিটাৰ তাৰ মানে এটো কি হ'ব তলত 7 হৈ যাব আৰু ওপৰত কি হ'ব যে 7 4 28 2 30 মিটাৰ হৈ যাব এটো কি যে এক পাকৰ ডিসটেন্সটো আমি কি পালো ইমান পালো এতিয়া 4 সেকেন্ডত 7টা পাক ঘূৰিলে অৰ্থাৎ 4 সেকেন্ডত যদি 7 পাক ঘূৰে তেতিয়া ডিসটেন্স আমি কিমান পাম যে 30/7 ইনটু কি 7 হ'ব অৰ্থাৎ এই 7 কাটি দিলে কি পাম আমি 30 মিটাৰ এটো কি পাম আমি ডিসটেন্স পাম অৰ্থাৎ 4 সেকেন্ডত তাৰ মানে আমি ইয়াত টাইম পালো টাইম কিমান পালো যে 4 সেকেন্ডত কিমান ডিসটেন্স অতিক্ৰম কৰিব সো ডিসটেন্স অতিক্ৰম কৰিব 30 মিটাৰ আমি এতিয়া স্পিড উলিয়াব লাগে সো এই স্পিড টাইম ইনটু ডিসটেন্সৰ যোনটো ফৰ্মুলা হয় হেতু সাগে আপোনালোকৰ মনত আছে যে স্পিড ইনটু টাইম ইজ ইকুৱেল টু কি হয় ডিসটেন্স হয় সো ইয়াৰ পৰা আমি এতিয়া স্পিড উলাব লাগে সো স্পিড ইজ ইকুৱেল টু কি হৈ যাব যে ডিসটেন্স ডিভাইডেড বাই টাইম তাৰ মানে s ইজ ইকুৱেল টু ইয়াত কি হ'ব 30 মিটাৰ ডিভাইডেড বাই কি 4 সেকেন্ড কিন্তু আমাৰ ইয়াত অপচনখিনি যদি চাই তেতিয়া আপোনালোকে দেখিব যে কিলোমিটাৰ পাৰ আৱাৰ দি আছে আৰু আমি ইয়াত উলিয়ালো কি যে মিটাৰ পাৰ সেকেন্ড এতিয়া এই মিটাৰ পাৰ সেকেন্ডক আমি কি কিলোমিটাৰ পাৰ আৱাৰত আমি কনভাৰ্ট কৰিব লাগিব এতিয়া এই 30 মিনিট যোনটো আছে 30 মিটাৰ এই 30 মিটাৰক যদি আমি কিলোমিটাৰত কনভাৰ্ট কৰো তেতিয়া কি আমি তলত 1000 দি ডিভাইড কৰিব লাগিব সো 1000 দি যদি ডিভাইড কৰো তেতিয়া মিটাৰটো কি হ'ব কিলোমিটাৰ হ'ব ঠিক তেনেকৈ ইয়াত আছে যে 4 সেকেন্ডক আমি কি আৱাৰত কনভাৰ্ট কৰিব লাগিব সো 4 সেকেন্ডত প্ৰথমতে আমি কি মিনিটত কনভাৰ্ট কৰিব লাগিব আৰু মিনিটত কনভাৰ্ট কৰিলে কি 60 দি পেলাই ডিভাইড কৰিম আকৌ মিনিটটোক যদি আমি ঘণ্টাত কনভাৰ্ট কৰো তেতিয়া আকৌ এটা 60 দি ডিভাইড কৰিম অৰ্থাৎ এই ভগ্নাংশটোক আকৌ আমি 60 * 60 ৰে ডিভাইড কৰিলো আৰু নেক্সট লাইনত আমাৰ কি হৈ যাব এই 60 * 60 কি ওপৰত উঠি যাব এখিনি কনসেপ্ট নিশ্চয় আপোনালোকে ধৰিব পাৰিছে এখিনি ভগ্নাংশৰ কনসেপ্ট হয় সো ইয়াতে আমি এখিনি এটা কাটি দিব পাৰো এতিয়া আমি এইটুক যদি কটাকটি কৰো তেতিয়া এই 0 তিনিটা আমি ওপৰত এনেকৈ কাটি দিব পাৰিম তাৰ পিছত আমাৰ কি থাকিব ইয়াত 4 থাকিব আৰু ইয়াত 3 6 6 এতিয়া এই 4 ত 2 দুবাৰ যাব
আকৌ 2 6ত 3 বাৰ যাব ঠিক তেনেকৈ 2 আকৌ এই 6ত 3 বাৰ যাব সো ওপৰত আমাৰ কি থাকিব যে 3 * 3 * 3 অৰ্থাৎ 27 কিলোমিটাৰ/আৱাৰ এটো হৈ যাব কি ৰেলখনৰ গতি আৰু ইয়াতে যদি আমি অপচনত চাও তেতিয়া অপচন বি টো ইয়াতে কি হৈ যাব শুদ্ধ হৈ যাব কোৱেশ্চন নম্বৰ 6 যদি বৃত্ত এটাৰ ব্যাস 100% বৃদ্ধি কৰা হয় ইয়াৰ কালি কিমান শতাংশ বৃদ্ধি হয় অৰ্থাৎ কালিৰ কিমান % বৃদ্ধি হয় এটি উলিয়াব লাগে সো বৃত্তৰ আমি দুটা ফৰ্মুলা হেতু জানো যে বৃত্তৰ পৰিধি কি হয় 2 পাই r যদি r ব্যাসাৰ্ধ হয় আৰু কালি কি হয় পাই r স্কয়াৰ সো এতিয়া আমি ইয়াতে ধৰি ল যদি প্ৰথম অৱস্থাত বৃত্তটোৰ ব্যাসাৰ্ধ r আৰু ব্যাসাৰ্ধ যদি r হয় তেতিয়া ব্যাস কিমান পাম সো ব্যাস পাম 2 r কাৰণ ব্যাসাৰ্ধৰ দুগুণ হয় ব্যাস আৰু প্ৰথম অৱস্থাত বৃত্তটোৰ কালি আমি কিমান পাম কালি হ'ব যে পাই r স্কয়াৰ এটো কি হ'ব প্ৰথম অৱস্থাত বৃত্তটোৰ কালি এতিয়া প্ৰশ্নখনত কি কৈছে যে বৃত্ত এটাৰ ব্যাস 100% বৃদ্ধি কৰা হয় অৰ্থাৎ ব্যাস যদি 100% বৃদ্ধি কৰা হয় তাৰ মানে 2r ৰ 100% কি হ'ব 2r এই হ'ব কাৰণ কোনো এটা সংখ্যাৰ 100% হে সংখ্যাটোৱে হয় এতিয়া আমি নতুনকৈ যোনটো বৃত্ত পাম এই বৃত্তটোৰ ব্যাস কি হৈ যাব 2r ৰ পৰা 100% অৰ্থাৎ 2r যদি বাঢ়ি যায় তেতিয়া কি পাম 4r আমি পাম এতিয়া এই নতুনকৈ পোৱা বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব ব্যাসাৰ্ধ আমি জানো যে ব্যাসৰ আধা কি হয় ব্যাসাৰ্ধ হয় সো ব্যাসাৰ্ধ আমি কি পাম যে 2r পাম আৰু নতুনকৈ পোৱা বৃত্তটোৰ কালি কি হ'ব কালি জানো যে পাই ইনটু ব্যাসাৰ্ধ ইয়াত মাজত থাকে সো ব্যাসাৰ্ধ 2r হোল স্কয়াৰ অৰ্থাৎ এইটোক আমি হোল স্কয়াৰ কৰিলে কিমান পাম যে 4 পাই r স্কয়াৰ কি হ'ব নতুনকৈ পোৱা বৃত্তটোৰ কালি সো প্ৰথম অৱস্থাত কালি আছিল পাই r স্কয়াৰ আৰু এতিয়া আমি কালি ব্যাস বৃদ্ধি কৰাৰ পিছত আমি কালি কি পালো যে 4 পাই r স্কয়াৰ অৰ্থাৎ কালিৰ কিমান বৃদ্ধি হৈছে 4 পাই r স্কয়াৰ মাইনাস পাই r স্কয়াৰ যে কালি 3 পাই r স্কয়াৰ কালি বৃদ্ধি হৈছে এই যে 3 পাই r স্কয়াৰ কালিৰ বৃদ্ধি হল এটো কোৰ পৰা বৃদ্ধি হল পাই r স্কয়াৰৰ পৰা বৃদ্ধি হল সো পাই r স্কয়াৰ আমি তলত ৰাখি পেলাই এইটুক যদি আমি 100 দি পেলাই মাল্টিপ্লাই কৰো তেতিয়া কি আমি শতাংশ বা পাৰ্সেন্টেজ পাই যাম সো এই পাৰ্সেন্টেজৰ ওপৰত মই ধুনিয়াকৈ ভিডিও বনাইছো আপোনালোকে আই বটনত ক্লিক কৰিলে পাই যাব তাত এই কনসেপ্টটো মই ধুনিয়াকৈ ক্লিয়াৰ কৰিছো সো ইয়াত পাই r স্কয়াৰ আৰু পাই r স্কয়াৰ কেনসেল কৰিলে কি পাম যে 300% অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 300% এ বাহু বিশিষ্ট বৰ্গৰ কালি আৰু এ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ কালিৰ মাজৰ অনুপাত হৈছে অৰ্থাৎ ইয়াত এটা বৰ্গ এই বৰ্গৰ বাহুটো কি বুলি কৈছে যে বৰ্গৰ বাহু এ আৰু এটা সমবাহু ত্ৰিভুজ আৰু এই সমবাহু ত্ৰিভুজৰ বাহুটো কি এ বুলি কৈছে এতিয়া সমবাহু ত্ৰিভুজৰ কালিৰ কি হ'ব সেই ফৰ্মুলাটো ইয়াতে মই দিছো এটো আপোনালোকে চাই লওক যে সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হয় √3/4a স্কয়াৰ আৰু ইয়াৰ পৰিসীমা হয় এটো আৰু বাকি কেইটা ত্ৰিভুজৰ সমকোণী ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ গুটেই কেইটাৰ ফৰ্মুলা মই ইয়াত দি দিছো আপোনালোকে পাৰিলে নোট ডাউন কৰি লব সো আমাৰ কোৱেশ্চনটো তাহু সো কোৱেশ্চনটোত কৈছে যে এ বাহু বিশিষ্ট বৰ্গৰ কালি অৰ্থাৎ এই বৰ্গটোৰ কালি কি হ'ব বৰ্গটোৰ কালি হ'ব a স্কয়াৰ আৰু কি কৈছে যে এ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ কালিৰ মাজৰ অনুপাত ওলাব লাগে সো আমি অনুপাত ওলাব লাগে আমি ইয়াতে ডিভাইড দিলো এতিয়া সমবাহু ত্ৰিভুজৰ কালি আমি ইতিমধ্যে চাইছো যে সমবাহু ত্ৰিভুজৰ কালি ফৰ্মুলাটো হয় যে √3/4a স্কয়াৰ এতিয়া ইয়াত a স্কয়াৰ কাটি দিলে থাকিব কি যে 1/√3/4 আৰু এটুক যদি আমি সমাধান কৰো তেতিয়া কি হ'ব যে 1 * 4/√3 অৰ্থাৎ 4:√3 কি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ অপচন নম্বৰ সি টো কি হ'ব ইয়াতে শুদ্ধ হ'ব সো কোৱেশ্চন নম্বৰ 8 এটা বৰ্গ আৰু এটা সমবাহু ত্ৰিভুজৰ পৰিধি সমান যদি বৰ্গটোৰ কৰ্ণ 12√2 সেন্টিমিটাৰ হয় তেন্তে ত্ৰিভুজটোৰ কালি হৈছে অৰ্থাৎ সমবাহু ত্ৰিভুজটোৰ আমি কালি উলিয়াব লাগে সো ইয়াতে আমি বৰ্গটো এটা ড্ৰ কৰো আৰু বৰ্গটোৰ এটা বাহুৰ দিশ আমি L বুলি ধৰি লৈছো আৰু এটা সমবাহু ত্ৰিভুজ এই সমবাহু ত্ৰিভুজটোৰ আমি এটা বাহুৰ দিশ কি A বুলি আমি ইয়াতে ধৰি লৈছো
এতিয়া প্ৰশ্নটোত কৈছে কি যে এটা বৰ্গ আৰু এটা সমবাহু ত্ৰিভুজৰ পৰিধি সমান যদি বৰ্গটোৰ কৰ্ণ 12 সেন্টিমিটাৰ হয় তেন্তে ত্ৰিভুজটোৰ কালি হৈছে এতিয়া বৰ্গ এটাৰ যদি কৰ্ণ দিয়া থাকে সো ইয়াতে কৰ্ণ দিয়া আছে কি 12√2 সেন্টিমিটাৰ সো কৰ্ণ দিয়া থাকিলে আমি কি কালি উলিয়াব পাৰো বাহুৰ দিশ বা বাহুৰ দৈৰ্ঘ্য নাথাকিলেও যদি আমাক কৰ্ণ দিয়া থাকে তেতিয়া আমি কালি উলিয়াব পাৰিম হেইটোৰ এটা ফৰ্মুলা আৰু হেইটো হৈছে যে বৰ্গৰ কালি ইজ ইকুৱেল টু কি হাফ ইনটু কৰ্ণ হোল স্কয়াৰ ইজ ইকুৱেল টু বাহু স্কয়াৰ এই ফৰ্মুলাটো যদি আপোনালোকে জানে তেতিয়াতো ভাল আৰু নাজানিলে লিখি ল'ব সো ইয়াতে প্ৰশ্নটোত কি কৈছে যে বৰ্গটোৰ কৰ্ণ দিয়া আছে আমাৰ কি যে বৰ্গটোৰ কৰ্ণ দিয়া আছে 12√2 এটো বৰ্গটোৰ কৰ্ণ দিয়া আছে গতিকে এইটোক যদি আমি হোল স্কয়াৰ কৰো তেতিয়া বৰ্গৰ আমি কালি পাই যাম এতিয়া এইটোক যদি আমি সিম্পলিফাই কৰো তেতিয়া কি হ'ব যে হাফ ইনটু 12 হোল স্কয়াৰ মানে কি 12 ইনটু 12 আৰু √2 যদি আমি হোল স্কয়াৰ কৰো তেতিয়া এই ৰুট আৰু এইটো স্কয়াৰ কেনসেল হৈ গৈ পেলাই কি 2 থাকিব এতিয়া 2 আৰু 2 যদি আমি কাটি দিও তেতিয়া কি থাকিব যে 12 ইনটু 12 এইটো কি পালো বৰ্গৰ পালো কালি এতিয়া আকৌ এই বৰ্গৰ কালিটো আমি জানো কি যে বাহু স্কয়াৰ অৰ্থাৎ এই l দুটাও যদি আমি পূৰণ কৰি দিও তেতিয়া আমি কি পাম বৰ্গৰ কালি পাম অৰ্থাৎ এটা বাহুৰ দৈৰ্ঘ্য ইয়াৰ পৰা কি হ'ব এটা বাহুৰ দৈৰ্ঘ্য হৈ যাব 12 এতিয়া বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য যদি 12 হয় তেতিয়া এই বৰ্গটোৰ পৰিসীমা বা পৰিধি কিমান হ'ব অৰ্থাৎ এই চাৰিটা বাহু অৰ্থাৎ 12 ইনটু 4 যদি কৰি দিও এই 12 ইনটু যদি আমি 4 কৰি দিও তেতিয়া আমি কি পাই যাম এই বৰ্গটোৰ আমি পৰিধি পাই যাম সো এইটো কি হৈ যাব বৰ্গটোৰ পৰিধি সো পৰিধি আমি কিমান পালো যে 48 সো বৰ্গটোৰ আমি পৰিধি কি পালো 48 আৰু এই পৰিধিটো কি কৈছে যে সমবাহু ত্ৰিভুজৰ পৰিধিৰ সমান অৰ্থাৎ এই যোনটো পৰিধি 48 পালো এই পৰিধিটো এই সমবাহু ত্ৰিভুজৰ পৰিধিৰ সমান এই সমবাহু ত্ৰিভুজৰ বাহুটো যদি a বুলি ধৰো তেতিয়া পৰিধি কি হ'ব 30 অৰ্থাৎ 48 ইজ ইকুৱেল টু কি হ'ব 30 আৰু ইয়াৰ পৰা এটা বাহুৰ দৈৰ্ঘ্য আমি উলিয়াব পাৰিম সো এটা বাহুৰ দৈৰ্ঘ্য কি হ'ব 16 হৈ যাব আৰু সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য যদি 16 হয় তেতিয়া এই সমবাহু ত্ৰিভুজৰ কালি কি হ'ব আমি ইতিমধ্যে পাইছো যে সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে যে √3/4 * a স্কয়াৰ সো ইয়াতে a স্কয়াৰৰ ভ্যালুটো যদি পুট কৰি দিও তেতিয়া কি হ'ব যে 16 * 16 অৰ্থাৎ 4 16 যদি কাটো তেতিয়া কি হ'ব 4 অৰ্থাৎ ইয়াৰ ভ্যালু কি পাম যে 16 * 4 তাৰ মানে 64√3 হ'ব এই সমবাহু ত্ৰিভুজটোৰ কালি অৰ্থাৎ অপচন এ টো কি হৈ যাব ইয়াতে শুদ্ধ হৈ যাব 64√3 তো কোৱেশ্চন নম্বৰ 9 এটা ৰম্বাস যাৰ কালি 144 বৰ্গ সেন্টিমিটাৰ ইয়াৰ এটা কৰ্ণ আনটোতকৈ দুগুণ দীঘল ইয়াৰ কৰ্ণবোৰৰ দৈৰ্ঘ্য হৈছে এতিয়া আমি ৰম্বাসটোৰ যদি আমি ফৰ্মুলাটো চাও এনেকুৱা এটা ৰম্বাস ABCD ৰম্বাস সো ইয়াৰ কালিৰ ফৰ্মুলাটো কি হৈছে যে হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল আৰু পৰিসীমাটো হয় 4 ইনটু এটা বাহুৰ মাপ এতিয়া আমাৰ কোৱেশ্চনখনত আহো যে এটা ৰম্বাস যাৰ কালি 144 সেন্টিমিটাৰ আৰু ইয়াৰ এটা কৰ্ণ আনটোতকৈ দুগুণ সে এটো যদি আমি এটা ৰম্বাস ড্ৰ কৰো আৰু এই ৰম্বাসৰ কি কৈছে যে এটা কৰ্ণ আনটোতকৈ দুগুণ এই কৰ্ণটো যদি আমি x বুলি ধৰো তেতিয়া এই কৰ্ণটো কি হৈ যাব 2x আৰু আমি জানো যে ৰম্বাসৰ কালি ইতিমধ্যে আমি ফৰ্মুলাখনত চাইছো যে ৰম্বাসৰ কালি ইজ ইকুৱেল টু কি হয় যে হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল অৰ্থাৎ হাফ ইনটু x ইনটু 2x হ'ব অৰ্থাৎ এটা কৰ্ণ x আনটো কৰ্ণ 2x এই দুটা মাল্টিপ্লাই কৰিলে কি পাম ৰম্বাসৰ কালি আৰু প্ৰশ্নটোত কি দি আছে যে ৰম্বাসৰ কালি 144 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ 144 সেন্টিমিটাৰ স্কয়াৰ সো এটো যদি আমি ইয়াতে সমাধান কৰো তেতিয়া কি পাম যে হাফ ইনটু 2x হোল স্কয়াৰ সো ইয়াত 2 কাটি দিলে এফালে কি থাকিব x স্কয়াৰ অৰ্থাৎ x স্কয়াৰ = 144 তাৰ মানে x কি হ'ব x হৈ যাব 12 অৰ্থাৎ x যদি আমি 12 পাও তেতিয়া ৰম্বাসৰ এটা কৰ্ণৰ দিশ 12 আৰু আনটো কৰ্ণৰ দিশ কি হৈ যাব 24 সো অপচন নম্বৰ এ টো কি হৈ যাব শুদ্ধ হৈ যাব সো কোৱেশ্চন নম্বৰ 10 আৰু আজি লাষ্ট কোৱেশ্চন
যদি ৰম্বাছৰ এটা বাহু আৰু এটা কৰ্ণ ক্ৰমান্বয়ে 5 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ হয় তেনেহলে ৰম্বাছৰ কালি হৈছে সো ইয়াতে আমি এটা ৰম্বাছ ড্ৰ কৰি লওঁ সো এনেকা যদি এটা ৰম্বাছ থাকে আৰু এই ৰম্বাছৰ কি কৈছে যে এটা বাহুৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ বুলি কৈছে আৰু এটা কৰ্ণ আমি যদি এই কৰ্ণটোৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ বুলি ধৰি লওঁ তেতিয়া কি কৈছে ৰম্বাছৰ কালি উলিয়াব লাগিব সো ৰম্বাছৰ কালি উলিয়াব হলে ৰম্বাছৰ কালিৰ ফৰ্মুলাটো আমি কি জানো ৰম্বাছৰ কালিৰ ফৰ্মুলাটো হৈছে কালি ইজ ইকুৱেল টু হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল অৰ্থাৎ এটা কৰ্ণৰ ভ্যালু দি আছে 8 সেন্টিমিটাৰ গতিকে আমি আৰু এটা কৰ্ণৰ ভ্যালু কি ইয়াতে উলিয়াব লাগিব তাৰ পিছতহে আমি অংকটো কৰিব পাৰিম সো ৰম্বাছৰ এটা ধৰ্ম আৰু সেই ধৰ্মটো কি হয় যে ৰম্বাছৰ কৰ্ণ দুডাল এই ৰম্বাছৰ কৰ্ণ দুডালে লম্বভাৱে ৰম্বাছৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে দ্বিখণ্ডিত হয় অৰ্থাৎ পৰস্পৰ লম্বভাৱে দ্বিখণ্ডিত হয় তাৰ মানে কি লম্বভাৱে দ্বিখণ্ডিত হয় মানে এই কোণবোৰ কি হৈ যাব 90 ডিগ্ৰী হৈ যাব আৰু এটা হৈছে এই কৰ্ণ দুডালৰ দৈৰ্ঘ্যটো কি হৈ যাব আধা হৈ যাব অৰ্থাৎ ইয়াত আছিল 8 সেন্টিমিটাৰ তাৰ মানে ইয়াৰ জোখটো 4 আৰু ইয়াৰ জোখটো 4 হৈ যাব ঠিক তেনেকৈ ইয়াতে যদি আমি x বুলি ধৰো তেতিয়া এইটো কি হৈ যাব x হৈ যাব এতিয়া এই x ৰ ভ্যালুটো আমি ইয়াৰ পৰা উলিয়াব লাগে সো এইটো যেতিয়া 90 ডিগ্ৰী হৈ যাব আৰু তেতিয়া আমি এইটো এটা ত্ৰিভুজ পাম আৰু এই ত্ৰিভুজটো কেনেকুৱা এটা সমকোণী ত্ৰিভুজ পাম আৰু সমকোণী ত্ৰিভুজৰ আমি দুটা বাহুৰ দৈৰ্ঘ্য যদি দিয়া থাকে তেতিয়া এই বাহুৰ দৈৰ্ঘ্যটো আমি উলিয়াব পাৰিম আৰু এইটো আমি কেনেকৈ উলিয়াম যে পাইথাগোৰাছ থিওৰেম ইউজ কৰি পেলাই আমি উলিয়াব পাৰিম সো 5 স্কয়াৰ ইজ ইকুৱেল টু কি হৈ যাব 4 স্কয়াৰ প্লাস x স্কয়াৰ হৈ যাব সো ইয়াৰ পৰা আমি কি x ৰ ভ্যালু উলিয়াব পাৰিম সো ইয়াত কি হৈ যাব 25 - 9 ইজ ইকুৱেল টু x স্কয়াৰ তাৰ মানে 25 - 16 ইজ ইকুৱেল টু x স্কয়াৰ হ'ব আৰু ইয়াতে 9 ইজ ইকুৱেল টু কি হ'ব x স্কয়াৰ তাৰ মানে x ৰ ভ্যালু আমি ইয়াত কি পালো 3 পালো এতিয়া x ৰ ভ্যালু ইয়াত 3 তাৰ মানে এইটো 3 হৈ যাব অৰ্থাৎ 3 + 3 অৰ্থাৎ এই কৰ্ণটোৰ দৈৰ্ঘ্য আমি কি পাই যাম 6 পাই যাম এইটো কৰ্ণৰ দৈৰ্ঘ্য 8 আৰু এইটো 6 এই ভ্যালুখিনি যদি আমি ইয়াতে পুট কৰি দিও তেতিয়া কি ৰম্বাছৰ কালি পাই যাম সো কালি ইজ ইকুৱেল টু কি হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল সো 6 * 8 সো ইয়াতে 2 6 কিবাৰ যাব তিনিবাৰ অৰ্থাৎ 8 × 3 = 24 কি হৈ যাব ৰম্বাছৰ কালি হৈ যাব অৰ্থাৎ 24 সেন্টিমিটাৰ স্কয়াৰ কি হৈ যাব ৰম্বাছৰ কালি হ'ব আৰু অপচন নম্বৰ বি টো ইয়াতে শুদ্ধ হ'ব সো আশা কৰিছো অংকটো বুজিব পাৰিছে আৰু ভিডিওটো ইন্টাৰেষ্টিং লাগিছে কাৰণ অকমান ডিফিকাল্ট টাইপৰ কোৱেশ্চন হয় ডাইৰেক্ট ফৰ্মুলা পুট কৰাতকে অকমান বেলেগকে মই ইয়াত দিছো গতিকে ভিডিও যদি ভাল পাইছে তেতিয়া লাইক কৰিব শেয়াৰ কৰিব আৰু যদিহে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি বেল বাটনটো টিপি দিব ধন্যবাদ